আছে মাত্ৰ 1.5 লাখ টকাত এইখন নতুন সুন্দৰ চাৰিচকীয়া বাহন আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল এই গাড়ীখনৰ নাম হ'ল স্কোডা কাইলাক। বন্ধুসকল আজি আমি এইখন গাড়ীৰ ফুল ডিটেইলছ ৰিভিউ দিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম অনুপম দেৱনাথ হয়। এইখন একচুৱেলি স্কোডাত আটাইতকৈ কম বাজেট ফ্ৰেণ্ডলি এখন সাব 4 মিটাৰ এছইউভি হয়। বোল্ড সাইজ আৰু ইয়াৰ ডিজাইন আৰু সেফটিৰ লগতে আপোনাৰ ফিচাৰ্ছ ওভাৰলোডেড আছে গাড়ীখনত। আৰু লোগোটো সব আপোনালোকে কিমান ইনহেন্সিং হয়। বন্ধুসকল এই গাড়ীখনৰ এক্সৰুম প্ৰাইচ হ'ল 8,25,000 আৰু ইঞ্চুৰেঞ্চৰ প্ৰাইচ হ'ল 60,000, ৰেজিষ্ট্ৰেশ্যনৰ প্ৰাইচ হ'ল 86,425 रुपी আৰু এইটো হ'ল নাম্বাৰ প্লেট 1500। তো টোটেল মিলাই স্কোডা কাইলাকৰ অন ৰোড প্ৰাইচ আহি গ'ল 9,72,925 रुपी। মানে এইখিনি হ'ল এই গাড়ীখনৰ অন ৰোড প্ৰাইচ। গাড়ীখন দেখাত বহুত ধুনীয়া বন্ধুসকল, মানে জবৰদস্ত দমদাৰ গাড়ী হয়। বন্ধুসকল এই গাড়ীখনৰ যদি আপুনি 1.5 লাখ টকা ডাউন পেমেন্ট দিয়ে আপোনাৰ লোন এমাউন্ট হ'ব 8,22,925 रुपी। মানে এইখিনি হ'ব এই গাড়ীখনৰ লোন এমাউন্ট। আৰু আপুনি যদি 5 বছৰৰ ইএমআই কৰিব বিচাৰে আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট আহিব 9% মেক্সিমাম 9% ৰেট অফ ইন্টাৰেষ্ট আহিব। আৰু এইখনৰ 5 বছৰৰ ইএমআই কৰিলে মাহত কিস্তি দিব লাগিব আপোনাৰ 17,083 रुपी পাৰ মান্থ। আৰু যদি 7 বছৰৰ কৰিব বিচাৰে তেনেহ'লে 13,240 रुपी আপোনাৰ মাহত কিস্তি দিব লাগিব। তো আৰু কালাৰলৈও দাম বেলেগ বেলেগ আহে। ক্লাছিক বেস মডেলৰ 3টা কালাৰ পায় টোটেল, আৰু এটা এডিশনাল কালাৰ আছে। এডিশনাল কালাৰ কাৰণে 9,000 এক্সট্ৰা পে কৰিব লাগে, which is অলিভ গোল্ড। এইখন কালি টপ মডেল হয় একচুয়ালি বেসিক্যালি। আৰু টপ মডেল তো বেস মডেলৰ কালাৰ আহে, বাট কালাৰটো মানে 9,000 এক্সট্ৰা পে কৰিব লাগে। মানে গাড়ী এইখন যোনখন দেখুৱালো বন্ধুসকল এই গাড়ীখন টপ মডেল, তাৰমানে বেস মডেল নহয়, কিন্তু বেস মডেল আৰু টপ মডেল দেখাত সেম লুক। মানে বেস মডেলত এলয়টো নাহে, সানৰুফ নাহে আৰু প্ৰজেক্টৰ হেডলাইটটো নাহে। বাকি ডিআরএল থাকিব, ইন্ডিকেটৰ আপোনাৰ ওআরভিএমতে থাকিব। বাকি এই ক্ৰোম ফিনিশিংটো নাথাকিব বেস মডেলত। বাকি ভিতৰত অলমোস্ট দেখাত সেম থাকিব। এই ক্ৰোম ফিনিশখিনি আপোনাৰ বেস মডেলত নাহে। সেকেন্ড বেজৰ পৰা ক্ৰোম ফিনিশ আহি যাব, লগতে আপোনাৰ টাচ স্ক্ৰীন ডিসপ্লে আহি যাব 7 ইঞ্চৰ সেকেন্ড বেজৰ পৰা। দিলো আমি এইখনত আপোনাৰ টাচ স্ক্ৰীন ডিসপ্লে নাহে, মিউজিক সিস্টেম আহে, তাৰমানে মিউজিক সিস্টেম নাহে। মানে মই ষ্টাৰ্টিং দামটো দিছো আপোনালোকক, মানে এইখিনি দামৰ পৰা ষ্টাৰ্ট হয় আৰু ইয়াৰ পৰা ধৰকচোন আপ টু 14 লাখৰ পৰা শেয়াৰ কৰি দিবা ভিডিও, ঠিক আছে। বেস মডেলত মানে এইবিলাক সব আহি যায়, বেক সাইডতে এনেকুৱা বেস মডেলত। বাকি আপোনাৰ ডাইমেনশন, গাড়ীৰ সাইজ, সব ইঞ্জিন পাৱাৰ সব একেই থাকিব। কি সাইজ কম, জিটো এভৰিথিং, গ্ৰাউন্ড ক্লিয়ারেন্স সব একেই থাকিব, সেম থাকিব। মানে স্টার্টিং প্রাইস হল আপনার 9,72,925 মানে অন রুট বেস মডেলত। আপ টু কিমান মানে কি কথা হৈছে আপ টু দাম টপ মডেললৈ কি হলে 16 লাখ লৈ গৈছে, 16 লাখ লৈ যায়। ওকে, তো বন্ধুসকল প্ৰাইসটো অলপমান চেঞ্জ হৈছে। তো লোকেশন কোনটো আপোনালোকৰ? লোকেশনটো আমাৰ মালিগাঁৱত, আপোনাৰ মালিগাঁও পাৰ কৰি আহিব কামাখ্যা গেট নাপাওঁতে এলচিটি কলেজৰ অপোজিটত আটাইবোৰ জাপানৰ যোনটো হেৰি আছে পেট্ৰল পাম্পটো আছে এইচপি, তাৰে ওচৰতে আছে। আৰু এটা ইন্টাৰেষ্টিং বস্তু দেখাইছো তোমাক, আৰু এটা ইন্টাৰেষ্টিং বস্তু দেখাব দাদা। 95 ৰ স্লাভিয়া আছে, এখন চাইকেল হয় স্লাভিয়া। আজি এখন গাড়ী কোনখন চাব, আজি এখন গাড়ী ৰেগুলেশন কেনে গৈছে এইখন চাইকেলখন আছে, এখন গাড়ী চাইকেলখন এইখন হৈ গৈছে তাৰ বৰ্তমান। এইটো যদি আপোনালোক মই প্ৰাইস লিষ্ট দিলো, এই প্ৰাইস লিষ্ট মতে আপোনালোক স্কোডা কাইলাক ক্লাছিক 1.0 MT ক্ৰয় কৰিব পাৰিব। এইখন যোনখন আছিল এইখন টপ মডেল, এইখন ডিসপ্লেত ৰাখিছে, বেস মডেলো আছে, অলপ খালি চেঞ্জেস থাকিব। তো লোকেশন দি দিলে দাদা মই কৈ দি আছো। স্পেশাল অফাৰটো যদি আপোনালোকে মে মাহৰ বুকিং কৰে ইনস্ট্যান্ট 10,000 ডিসকাউন্ট আছে, মানে যিকোনো মডেল স্কোডাৰ যিকোনো গাড়ী 10,000 অফাৰ আছে। এইটো অকল মে ফাৰ্ষ্ট উইকলৈকে আপোনালোকে আহক। মে মাহ বেছি দেৰি কৰিলে আপুনি বুকিং কৰক আৰু লৈ যাওক। বহুত সুন্দৰ কাইলাক বেস মডেল হোক, উইথ মডেল। ওকে।